নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মিক্স আছামিজ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মই আছোঁ বৰ্তমান পথাৰৰ মাজত। আজি ভাবিছে আপোনালোকক পথাৰৰ বিষয়ে কিছু কথা ক'ম। পথাৰৰ বিষয়ে নহয়, আপোনালোকৰ উপযোগী হোৱাকৈ কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। বিশেষকৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে বেছিকৈ অৱতাৰণা কৰি নাথাকোঁ। এই মোৰ পিছফালে মাটিবোৰ দেখিছে, এইবোৰ দেখিছেনে? গোটেই পানীয়ে আৱৰি আছে। এতিয়া এনেকুৱা ধৰণৰ বহুত মাটিত পানীয়ে ভৰপূৰ হৈ আছে বা বিভিন্ন সময়ত বন্যজন্তু বা হাতীৰ পৰা আদি কৰি বিভিন্ন বন্য জীৱ জন্তুও নষ্ট কৰে। এনেকুৱা সময়ত কি কৰিব লাগে আমি? ইয়াৰ উপায় হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। হয়, মানে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো কেনেকুৱা, যেতিয়া আপোনাৰ মাটি এডৰা ধ্বংস হয়, সেই মাটিডৰাক যদি আপুনি বীমা এটা কৰি থয়, মানে এতিয়া মাটিবোৰ আমি ৰোৱা নাই, এই মাটিবোৰ দেখিছেনে? ৰোৱা নাই। এই মাটিবোৰ আমি এতিয়াই যদি বীমা এটা কৰি থওঁ, তাৰ পাছত আমি যেতিয়া মাটিডৰা ধ্বংস হৈ যাব, আমি তাৰ পৰা ফলাফলটো একেবাৰে নাপাম, তেতিয়া ভেৰিফিকেশ্যন কৰি পেলাই আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে আমি তাৰ পৰা যিখিনি আমাৰ লোকচান হ'ল, সেই মাটিডৰা লোকচানটো আমি লাভ কৰিম। সেইটোৱে হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এতিয়া বহুতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কৰিছে একমাত্ৰ এটা কাৰণে যে প্ৰধানমন্ত্ৰী PM কিষাণৰ যিবোৰ পইচা সেইবোৰ নাপাম বুলি। আচলতে এইটো এটা ভুল ধাৰণা। প্ৰধানমন্ত্ৰী PM কিষাণ পইচা আপুনি পাবই, কিন্তু আপুনি আপোনাৰ মাটিডৰা, নিৰ্দিষ্ট মাটিডৰা যিটো দাগত আপোনাৰ নষ্ট হয় বা যি বিঘা বা যি কথা নষ্ট হয়, সেই কথাটো বা সেই বিঘাটোহে আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা কৰিব লাগে। নষ্ট নোহোৱা মাটিডৰা যদি আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কৰি থয়, যদি কোনো কাৰণত নষ্ট নহয়, তেতিয়াহ'লে কিন্তু আপুনি পইচাটো নাপাব, লোকচান হ'লেহে পাব। মই বুজাই দিছোঁ। কিন্তু কি হয়, নষ্ট হ'ব বা নহ'ব সেইটো হৈছে এটা ভৱিষ্যতত যিটো হ'ব সেইটো আমি নাজানো। নষ্ট হ'বও পাৰে, নষ্ট নহ'বও পাৰে, কিন্তু সেই ভৱিষ্যতৰ যিটো আহিবলগীয়া বিপদ সেইটোৰ আগতীয়াকৈ সাৱধান হোৱাটো ভাল। সেইবাবে কথাত সৰ্বনিম্ন 30 টকা, সৰ্বনিম্ন 30 টকাকৈ একঠাত আহে। সেইটো হিচাপত আপুনি যদি ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেঞ্চত CSCত গৈ পেলাই আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কৰি থয়, তেতিয়াহ'লে আপোনাৰ মাটিডৰা আগন্তুক ভৱিষ্যতত যদি কিবা কাৰণত লোকচান হয়, বন্য জীৱ জন্তুৱে নষ্ট কৰক বা বানপানীয়ে ক্ষতিগ্ৰস্ত কৰক, তেতিয়া আপুনি কিন্তু সেই লোকচানৰ যিখিনি মূল্য সেইখিনি পাব। এতিয়া আহক, কেনেদৰে ফচল বীমা যোজনা হয় বা কৰিব পাৰিব। CSC চেণ্টাৰতে হয় বিশেষকৈ। কেনেদৰে কৰিব পাৰিব, আৰু আপুনি ফচল বীমা যোজনা কৰাৰ পিছত এখন কিন্তু লাষ্টৰ ৰিচিপ্ট পাব। সেই ৰিচিপ্টখন লাগিব। আপুনি এখন ফৰ্ম পূৰাই দিলেই ফচল বীমা যোজনা হৈ নাযায়। কৰিলে নে নাই তাৰ এটা ইঞ্চুৰেঞ্চ নম্বৰৰ সৈতে এটা ৰিচিপ্ট আপুনি লাভ কৰিব লাগিব। এইখিনি অতিকৈ গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ উপকাৰৰ বাবেই মই এই ভিডিঅ'টো লৈ আহিছোঁ। পুনৰবাৰ কৈছোঁ, যদি চেনেলটো ভাল পাইছে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি উপযোগী বুলি ভাবে ভিডিঅ'টো, তেতিয়াহ'লে অন্য 10জন কৃষকৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰথমতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যেতিয়া কৰিবলৈ যাব, আপুনি কোনোবা এটা CSC চেণ্টাৰত এনেকুৱা এখন স্ক্ৰীণ আপোনাৰ সন্মুখত আহি পৰিব। ইয়াত বেংকৰ ডিটেইলছখিনি যেতিয়া ভৰাই দিব, সেই ভৰাই দিয়াৰ পাছতে নাম ঠিকনা নিজৰ দিবলৈ আহিব। তাৰপিছতে নমিনি এড কৰিবলৈ আহিব, আৰু নমিনি এড নকৰিলেও বাধ্যতামূলক নহয়। তাৰপিছত আহিব মাটিৰ সঠিক বিৱৰণ দিবলৈ আহিব, দাগ নম্বৰ, পটা নম্বৰ, আৰু আপুনি যিমান কথা মাটি কৰিছে বা বিঘা কৰিছে সেইটো হেক্টৰত ভৰাব লাগিব। তাৰ ওপৰতে ফিজটো আহিব। আৰু মাটিৰ সঠিক বিৱৰণখিনি দিয়াৰ পাছত আপুনি আপলোড কৰিব লাগিব বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজ আৰু মাটিৰ জমাবন্দীখন। আৰু এই দুটা বস্তু আপলোড কৰাৰ পাছতেই ছাবমিট অপশ্যন আহিব, আৰু ছাবমিট কৰিলে ৰিচিপ্ট এখন ওলাব, য'ত আপুনি কৰা ইঞ্চুৰেঞ্চৰ সঠিক বিৱৰণ থাকিব। আৰু পাছত যেতিয়া আপুনি ক্লেইম কৰিব, তেতিয়া এই ৰিচিপ্টখন কিন্তু লাগিব। এইবাৰ হওক, মাটি এডোখৰৰ যেতিয়া ফচল বীমাত আপুনি কৰিবলৈ যাব, ফচল বীমা কৰিবলৈ যাব, তেতিয়া সেই মাটিডোখৰৰ ফচল বীমাৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম কিমান হ'ব, বা আপুনি দিয়া 100 টকাটোত বা 80 টকাটোত বা 50 টকাটোত আপুনি কিমানখিনি মাটি আপুনি ফচল বীমা কৰিব পাৰিব, সেই গোটেই ডিটেইলছখিনি এতিয়া আপোনাক দেখাম। তাৰ বাবে আপুনি প্ৰথম যাব লাগিব এইটো ৱেবছাইটত, নিজেই কৰিব পাৰিব, গোটেইখিনি বস্তু চাব পাৰিব। ৱেবছাইটটোৰ নাম হৈছে বা এড্ৰেছ লিংকটো হৈছে pmfby.gov.in। মোৰ ডেছক্ৰিপশ্যনতো ৱেবছাইটটোৰ লিংক দিয়া আছে। তাত যিটো দেখিছে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম কেলকুলেটৰ, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীণ আহি পৰিব। তাত ছিজনটো আহিব, মানে বছৰটো কোন বছৰ,
তাত আপুনি ছিজনটো আহিব ছিজনটো হৈছে খাৰিফ যেহেতু আমি খাৰিফ শস্য কৰিম তাৰপিছত ইয়াৰ আহিব ইয়াৰ পিছত স্কিমটো আহিব প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা তাৰপিছত ষ্টেটৰ পিছত আহিব ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপুনি ক্ৰপটো আহিব ক্ৰপত আপুনি যেতিয়াই সিলেক্ট কৰিব তাত দুটা অপচন আপুনি দেখা পাব শালি নে উৰাত এতিয়া শালি খেতি কৰোঁ আমি সেইকাৰণে শালিটো আপুনি ল'ব শালিটো আপুনি সিলেক্ট কৰিব ইয়াৰ পাছত আপুনি কথাটো হেক্টৰ এনেকৈ আপুনি গুগল ক্ৰমত যেতিয়া মাৰি দিব বা বিঘাটো হেক্টৰ কিছুমান ৱেবছাইট আপোনাৰ সন্মুখত আহি পৰিব তাত আপুনি যেতিয়া একঠা বা দুকঠা এবিঘা ভৰাই দিব তেতিয়া আপুনি হেক্টৰত অনুপাতটো পাই যাব আমি ইয়াত ওলাই আছে দেখিছেনে একঠাত 0.012 হেক্টৰ একঠাত মানে 0.012 হেক্টৰ হয় এতিয়া আপুনি কি কৰিব লাগিব আপুনি আপোনাৰ ক্যালকুলেটৰটো লৈ পেলাই আপুনি হিসাব কৰিব লাগিব বলে যদি একঠাত 0.012 হেক্টৰ হয় দুকঠা হলে কিমান হ'ব তিনি কঠা হলে কিমান হ'ব কিয়নো আমি ফসল বীমাত হেক্টৰত ভৰাব লাগিব গোটে বস্তুটো তেতিয়াহে আপুনি পাৰিব একঠা বা দুকঠা লিখি দিলে নহব তেতিয়া হেক্টৰত 1 হেক্টৰ 2 হেক্টৰ লৈ ল'ব তাৰ পাছত আপুনি সেই হেক্টৰৰ যিটো অনুপাত সেই এৰিয়াত ভৰাই দিব লাগিব দেখিছেনে বেকেটত লিখা আছে ইন হেক্টৰ যেতিয়া ভৰাই দিব ভৰাই পেলাই আপুনি যেতিয়া ক্যালকুলেট অপচনটোত ক্লিক কৰিব আপোনাৰ তেতিয়া আহি পৰিব ক্যালকুলেশনত আপোনাৰ আহি পৰিব কিমান আপোনাৰ প্ৰিমিয়াম হ'ব এতিয়া আমি 1 হেক্টৰ লৈছিলো 3 কঠা মানে 3 কঠাত যেতিয়া হেক্টৰত উলিয়ালো আমি 3 কঠাত 48 টকা 90 পইচাহে প্ৰিমিয়াম আপুনি পেড কৰিব লাগিব গম পালেনে সেই হিচাপত আপুনি তেনেদৰে এবিঘা উলিয়াব বা দুবিঘাৰ বুলি যদি কৰো বুলি ভাবে তেতিয়া প্ৰতিটোতে যিমানে কঠা বা বিঘা বাঢ়িব সিমানে প্ৰিমিয়ামটো বাঢ়ি গৈ থাকিব কিন্তু ইমান বেছিও নহয় চিন্তাজনক নহয় শেষত কওঁ যদি ভিডিওটো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সদায় আপোনালোকৰ উপযোগী ভিডিও দিবলৈ চেষ্টা কৰোঁ আকৌ নেক্সট ভিডিওত লগ পাম